প্ৰথমে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি হ'ল ফেব্ৰুৱাৰীৰ 5 তাৰিখ। তো এতিয়া মই অলা উবেৰৰ ভাড়া মাৰিম বুলি ওলাই আহিছোঁ ঘৰৰ পৰা। তো এতিয়ালৈকে মই আছোঁ জালুকবাৰীত, বৰ্তমান ভাড়া লগা নাই, যিটোহে ভাড়াৰ এতিয়া বৰ্তমান কণ্ডিশ্যন বহুত বেয়া অলা উবেৰত। ই ৰিক্সাবিলাক ওলাই, মানে মেইন কাৰণ হৈছে আমাৰ ই ৰিক্সাবিলাক ওলাই আমাৰ কি ক'ম আৰু, যিটো ভাড়া মানে ই ৰিক্সাই মানে আমাতকৈ মানে ই ৰিক্সাবিলাকৰ বেছি ভাড়া আহে। AC নাই, কিবা নাই, আমাৰ AC আছে, কিবা আছে, তথাপিও মানে আমাৰ ভাড়া ই ৰিক্সাতকৈ মানে কম আহে। তো মূল কাৰণ হ'ল এইটোৱে, ই ৰিক্সাৰ কাৰণে আমাৰ অলপ প্ৰভাৱ পৰিছে, নপৰা নহয়। তো যিয়ে নহওক, ভাড়া মিলিলে যাম, নিমিলিলে নাযাওঁ, এনেকৈ থাকিম। কাৰণ গাড়ীত AC থাকে, কিবা থাকে, কিলোমিটাৰ মেইনটেনেঞ্চ কৰিব লাগে, প্লাছ আপোনাৰ কি বুলি কয় এইটো ট্ৰাফিক থাকে, এইবিলাক গোটেইখিনি চাব লাগিব ন। গাড়ী এখন ভাড়া আহিলে একচেপ্ট কৰিলে যাব, সেইটোতো কথা নহয় ন। লগা হ'লে বহি থাকিম, ভাড়া নিমিলিলে নামাৰোঁ, গোটেই দিনটো বহি থাকিম এনেকৈ। জালুকবাৰীত বহি আছোঁ না এতিয়ালৈকে, বৰ্তমান বাজিল 10:30 পাৰ হ'ল। এনেকৈ বহিয়ে থাকিম, ভাড়া মিলিলে যাম, নিমিলিলে নাযাওঁ। ঠিক আছে, বাকী এতিয়া আৰু ব্লগটো বেছি দীঘলীয়া নকৰোঁ। তো বাকী দিনটোৰ আৰু টাইমখিনি পৰি আছে, মানে গোটেই আজিৰ পৰা মানে ব্লগ পাই থাকিব। অলা উবেৰত কিমানখিনি আৰ্নিং কৰিব পাৰোঁ, অলা উবেৰ হওক কিবা হওক, মানে যেতিয়া ব্লগ বনাই দিম আৰু ভিডিঅ' বনাই দিম। মানে এইটো নহয় যে ব্লগটো ৰেগুলাৰ বনাব লাগিব, এইটো নহয়। মানে মই দিবলৈ চেষ্টা কৰিম আৰু অলা উবেৰত কিমানখিনি ডেইলি ইনকাম কৰিব পাৰোঁ। 200 ইনকাম কৰিব পাৰোঁ, 200 কম, 100 ইনকাম কৰিব পাৰোঁ, 100 বুলিয়ে কম, বাছ। তো চাওঁ, ৱেইটিং কৰি আছোঁ ভাড়াৰ কাৰণে। তো পাৰিলে মাৰিম, নামাৰিলে নাই। আৰু টোটেলত মানে খোৱা পিনা এইবিলাক আৰু দেখাই নাথাকোঁ, বেছি দেখাই লাভ নাই। তো কিমানখিনি আৰ্নিং কৰিব পাৰোঁ, কিমান খৰচা যায়, এইবিলাক পিছৰ কথা। তো আৰ্নিংটো মই দেখাই দিম টোটেল কিমানখিনি হয়, খৰচাটো নিজৰ ওপৰত কথা। তো গাইজ, কথাটো এনেকুৱা, প্ৰথম ভাড়াটো একচেপ্ট কৰিলোঁ, বাৰু যিয়ে নহওক। কিবা এটা প্ৰমোশ্যন কুপন লাগি আছে, 250 কিবা হৈছিলে। তো AC লগাই আনিছোঁ। তো বাইদেউজনী মোক কৈছিলে 182 হৈছে, প্ৰমোশ্যন কুপন এটা লাগি আছে মোৰ তাত। তাৰপিছত মানে এইখিনি পইচা দিছে আৰু, এইখিনি 182 আৰু 2 টকা এটা চেঞ্জ দিছে। এনে মই কাহিনীটো কৈ আছোঁ শুনো, এইটো 2 টকা। তাৰমানে 10 টকা এটা যদি আমাক দিব লাগে না, সিহঁতৰ গা জ্বলি যায়, বুজি পাইছে? এই হ'ল চাকৰি কৰা মানুহৰ কি বুলি কয় এইটো আৰু, সেইকাৰণে যে কয় যে চৰকাৰৰ গোলাম, এইবিলাকে কয়। চাকৰি কৰিলে কি হ'ব, 10 টকা, 5 টকা, 2 টকা, 1 টকা, 1 টকাৰ কাৰণে লাগি থাকে। নকৈছে UPI চেঞ্জ আছে নেকি, এনেই ট্ৰেনজেকশ্যন বেছি আমাৰ, UPI কিয় চেঞ্জ দিম? মই কৈছোঁ আপোনাৰ আছে যদি দি দিয়ক, 182 হৈছে। তেনেহ'লে ৰখক, মই লৈ আহিছোঁ। মই ৰখি আছোঁ, মানে আৰু একবাৰ গৈছে, আৰু একবাৰ আহিছে। এইটো এটা কাম নহ'ল নেকি? এইটোৱে কয় এই চাকৰিয়ালা হ'ল কুত্তাৰ গোলাম, আৰু আমি হ'ল চেল্ফ এমপ্লয়মেণ্ট। গম পাইছে না? ড্ৰাইভাৰ হ'ব পাৰোঁ, আমাৰ লেভেলটো বহুত বেছি, সেইটোকে কয় এই চাকৰিয়ালা। যিয়ে নহওক, এইটো ভাড়াত পালোঁ মই 250। তো নেক্সট ভাড়াৰ কাৰণে কি হয় যিয়ে দেখা যাব। লাগিছে হোটেল হেৰিটেজৰ পৰা, আমাৰ যিটো জুবিনদাৰ হোটেল আছিলে, কিন্তু তাৰ স্বত্বাধিকাৰটো আপোনালোকে জানে, সিদ্ধাৰ্থ। যিয়ে নহওক, 2 নম্বৰ ভাড়াটো লাগিছে হোটেল হেৰিটেজৰ পৰা গণকপাৰা, আজাৰা হেৰি যাব, এয়াৰপৰ্ট যাব। এইটো ভাড়াটো পিক আপ কৰোঁ। তো গাইজ, 2 নম্বৰ ভাড়াটো মই ডাইৰেক্ট চিধা এয়াৰপৰ্টলৈকে লাগিছে। তো এতিয়া মই এয়াৰপৰ্টত গৈ আছোঁ, নেক্সট কি ভাড়া লাগে। গাইজ, এয়াৰপৰ্টৰ পৰা মই এটা ভাড়া লৈ আহিলোঁ, 3 নম্বৰ ভাড়াটো। তাৰপিছত 4 নম্বৰ ভাড়াটো এয়াৰপৰ্টৰ পৰা মই 3 নম্বৰ ভাড়াটো হেৰি লৈ গ'লোঁ ডাউন টাউনলৈকে, পানীখেতি। আকৌ ডাউন টাউনৰ পৰা মই পল্টন বজাৰ ষ্টেচনলৈকে আহিলোঁ। তো মই যেতিয়া এয়াৰপৰ্টৰ ভাড়াটো লৈ গৈছিলোঁ, তো কাষ্টমাৰজনে মোক সুধিছিলে কিবা খাইছেনে? তো মই ক'লোঁ মানে খোৱা টাইম পোৱা নাই। মই তাৰপিছত কি কৰিলোঁ, তেওঁ নামাই দি মই খালোঁ। তাৰপিছত মোক এটা গিফ্ট দিছে, মই গিফ্টটো দেখাই আছোঁ। যিয়ে নহওক, মানে সৰু হওক ডাঙৰ হওক, সেইটো কোনো ডাঙৰ কথা নহয়, আমিও বহুত টকাৰে কিনি খাওঁ। কিন্তু বেলেগে দিয়া গিফ্টটো কিবা এটা, নিজৰ কিবা এটা ভাল লাগে ন। আৰু সেই গিফ্টটো মানে বহুত কিবা এটা যেন বহুত ডাঙৰ হৈ পৰে। তো যিয়ে নহওক, মানুহৰ মানৱতা আছে, এইটোৱে আমি বুজোঁ। তো সকলো মানুহ মানৱতা নাথাকে, কিন্তু কিছুমান মানুহ মানৱতাও আছে। তো মই দেখাই আছোঁ গিফ্ট আছিল,
চেণ্ডউইচ, চিকেন জংগলী চেণ্ডউইচ। সেইটো এতিয়া খাওঁ অলপ, এনেইতো মই খাইছোঁৱে, তথাপিও আৰু গিফ্টটো দেখাই দিলোঁ আৰু মানৱতা মানুহৰ আছে, সেইটো আমিও বুজোঁ, কিন্তু সকলো মানুহৰো মানৱতা নাই, তো এইটোৱে বুজি লওক। যিয়ে নহওক, য'ত ভাল থাকে তাত বেয়া থাকিব। তো এতিয়া মই খাই লওক অলপমান, ভাড়া নামাৰোঁ, এই ষ্টেচনৰ ভিতৰতে আছোঁ মই। তো খাই চাই ধুনীয়াকৈ আৰু ভাড়া মাৰিম আৰু দে, বাকী কি ট্ৰিপ আৰু ল'ব পাৰোঁ। তো এইটোৱে চেণ্ডউইচ, যিয়ে নহওক তো খাই চাই ধুনীয়াকৈ আৰু এইটোৱে আছিল চেণ্ডউইচ। গিফ্ট চিফ্ট পালে ভাল লাগে আৰু নেকি, খৰচা চৰচা পূৰা কমি যায়। ধুনীয়াকৈ ভাড়া ল'ম এতিয়া, যি নহওক গিফ্টহে, সৰু হওক ডাঙৰ হওক, তাত কোনো ইছ্যু নাই। মৰমত দিছে, মৰমত লৈছোঁ, এইটোৱে। ভাড়া মাৰিলোঁ, টোটেল 3200 টকা মাৰিলোঁ। তো মোৰ গোটেইকেইটা ভাড়া মানে এয়াৰপৰ্টে যোৱা গৈছে, এয়াৰপৰ্ট বেছি মাৰিছোঁ। তো নেক্সট ভাড়াটো লৈ আহিছিলোঁ এয়াৰপৰ্টৰ পৰা কামাখ্যালৈকে। তো এতিয়া আৰু অফলাইন কৰিলোঁ। তো টোটেল আজি আৰ্নিং অনলাইনত মাৰিলোঁ 3200 আৰু অফলাইন 200 টকা, 3400-3500 মান টকা হৈছে আৰু এইখিনিয়ে আৰু আৰ্নিং। তো খৰচাখিনি কৰি দিওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আৰু আজিৰ পৰা ৰেগুলাৰ অলা উবেৰৰ ব্লগ পাই থাকিব, যি হয় যি নহয়, তো গোটেইখিনি আপডেট দিম। আৰু স্ক্ৰীনশ্বট মাৰি দিব লাগে যদি মোক কমেণ্টত ক'ব, মই স্ক্ৰীনশ্বটো মাৰি দিম যদি বিশ্বাস নকৰে, কাৰণ মিছা ক'ব লগা একো কাৰণ নাই। সেইটোৱে আৰু ভিডিঅ'বিলাক ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে। তো আজিলৈ বাই বাই, নেক্সট আৰু অলা উবেৰ ব্লগত আৰু বেলেগ ভিডিঅ'ত লগ পাব। আজি এইটো আৰ্নিং আৰু নেক্সট দিনা বেলেগ দেখুৱাম।